আমেৰিকাৰ কোৰ্টত যাৰ নাম উঠিছে কংগ্ৰেছৰ 2 নম্বৰী মানুহ এজন তেওঁ খালি লিডাৰ পাতিবৰ কাৰণে তেওঁলোকে বিজেপি দল কৰা নাছিলে সেই পুৰণি বিজেপি বিলাক কংগ্ৰেছ চৰকাৰৰ দিনত যিকেইটা আটাইতকৈ ডাঙৰ কেলেংকাৰী হৈছিল 1 নম্বৰ ডাঙৰ কেলেংকাৰীটোৰ নাম আছিলে উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী সেই কেলেংকাৰীটোত অভিযুক্ত হিচাপে নাম উত্থাপন কৰিছিলে হিমন্ত বিশ্ব শৰ্মা তেওঁ এতিয়া বিজেপি দলৰ মুখ্যমন্ত্ৰী তেতিয়াহ'লে কংগ্ৰেছ আৰু বিজেপিৰ এই যে তেওঁলোকে কৈ থাকে যে আদৰ্শগত পাৰ্থক্য আছে তেওঁলোকৰ পাৰ্থক্যটো ক'ত কংগ্ৰেছৰ মানুহজনক নিয়ে যিজন আকৌ আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰী কিতাপ চাৰদা কেলেংকাৰী হিমন্ত বিশ্ব 1 নম্বৰ অভিযুক্ত অসমৰ লুই বাজাৰ কেলেংকাৰী বিদেশী কোম্পানীৰ পৰা পইচা লোৱাৰ কেলেংকাৰী আমেৰিকাৰ কোৰ্টত যাৰ নাম উঠিছে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ওপৰত এতিয়াও সেইটোৰ ওপৰত চিবিআই তদন্ত চলি আছে চাৰদা কেলেংকাৰীত এতিয়াও চিবিআই কেলেংকাৰী চিবিআই তদন্ত চলি আছে উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী সেই কেলেংকাৰীত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সেই কেলেংকাৰীৰ বিৰুদ্ধে আমি আটাইতকৈ বেছিকৈ যুদ্ধ কৰিছিলো তেতিয়া গুৱাহাটী কপাই থকা সংগঠনটো আমি আছিলো কৃষক মুক্তি সংগ্ৰাম সমিতি তেতিয়া আমি নিজে শুনিছো যে তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে মই যেনে তেনেকে হিমন্ত বিশ্বক তাৰ পৰা বচাই দিলো তাৰমানে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰীত জড়িত কংগ্ৰেছৰ দিনত নেতাজনে আজিৰ দিনটোত বিজেপি দলৰ আটাইতকৈ ডাঙৰ নেতা পাৰ্থক্যটো কি পাৰ্থক্যটো এটাই কংগ্ৰেছত থাকোতে ইমান বেছিকে মুকলিমূলীয়াকে তেওঁলোকে মুছলিমৰ বিৰোধিতা কৰা নাছিল সংখ্যালঘুৰ বিৰোধিতা কৰা নাছিল এটা বিজেপিলৈ গৈ ডিফাৰেন্সটো হ'ল যে সংখ্যালঘুৰ বিৰোধিতাটো সাংঘাতিক ধৰণে কৰিবলৈ